বিজুলী ভৱনত দ্বিতীয় দিনা প্ৰতিবাদ অব্যাহত প্ৰতিবাদত বহিল এপিডিচিএলৰ কৰ্মচাৰীসকল আমি পুনে পুনে প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক চিন্তুমণি হয়কাৰ কাষলৈ লৈ গৈছো যে বিজুলী ভৱনত ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী হৈ আছে আৰু সেই প্ৰতিবাদৰ মূল কাৰণসমূহ আমি কিছু আলোচনা কৰিম বা কি কাৰণত প্ৰতিবাদ সাব্যস্ত কৰিছে সেইসমূহ কথা পাতিম আৰু প্ৰতিবাদৰ মূল কাৰণসমূহ আপোনালোকৰ কি হয় মূল কাৰণ মানে এটাই কাৰণ মুখ্যতঃ আমি এপিডিচিএলে আমাৰ অসমুখ কৰ্মচাৰী গম নোপোৱাকৈ মেনেজমেণ্টে ৩২০০ মেগাৱাটৰ থাৰ্মেল জেনেৰেশ্যন কোল বেছ ধুবুৰী চাপৰত কৰিব গৈ আছে যিহেতু আমি মেজৰ ষ্টেক হোল্ডাৰ হয় ইউনিয়ন এছ'চিয়েশ্যনবিলাক তেওঁলোকে যিহেতু আমাৰ ভালৰ কাৰণে বিচাৰিছে অসমৰ সমূহ ৰাইজৰ কাৰণে বিচাৰিছে পাৱাৰ জেনেৰেশ্যনটো হওক আমাৰ তাত আপত্তি একো নাই কিন্তু আমাক অজ্ঞাতে ৰাখি কামটো কৰিব বিচাৰিছে যিহেতু অজ্ঞাতে ৰাখি কাম কৰিব বিচাৰিছে গতিকে সেইকাৰণে আমি জানিব বিচাৰিছোঁ যে আজিৰ ডেটত আমাৰ টোটেল ডিমাণ্ড 2500 মেগাৱাট গতিকে 2030 চনত এনাডাৰ 3200 মেগাৱাট আমাক লাগিব নেকি আৰু যদি লাগে কি ভিত্তিত তেওঁলোকে কেলকুলেশ্যনটো কৰিছে এই গোটেইখিনি আমাক জনাব লাগিব তাৰপিছত আমি এই চুক্তি হ'ব দিম এই চুক্তিখন কাৰ লগত হোৱাৰ কথা আদানী পাৱাৰৰ লগত হৈছে হয় হয় অসম চৰকাৰৰ ইতিমধ্যে চুক্তি হৈছে নেকি নাই 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 এতিয়ালৈকে চুক্তি হোৱা নাই এলঅ'এ দিয়া হৈছে বুলি শুনিছোঁ চুক্তি হোৱা নাই আৰু আমি সেই যেতিয়ালৈকে আমাৰ লগত নবহে আমাৰ লগত কথা নাপাতে আমি সেই চুক্তি হ'ব নিদিওঁ আপোনালোকৰ লগত এতিয়ালৈকে কিবা আলোচনা তেনেকুৱা হৈছে নেকি যে চুক্তিখন সন্দৰ্ভত নাই নাই এতিয়ালৈকে আমাৰ লগত কোনো আলোচনা হোৱা নাই আৰু এই আলোচনা নোহোৱাৰ ক্ষেত্ৰতে আমি তাৰ বিৰোধিতা কৰি আছোঁ কিমান আছে আপোনালোকৰ এমপ্লয়ী কিমান আছে আমাৰ মোটামুটি 13-14 হাজাৰ এমপ্লয়ী আছে ৰেগুলাৰ এমপ্লয়ী আৰু অস্থায়ী কৰ্মচাৰীটো আছে অস্থায়ী কৰ্মচাৰী অসংখ্য আছে তাৰ সমীক্ষাটো ক'বলৈ অকণমান জটিল হ'ব কিন্তু এইসকল অস্থায়ী কৰ্মচাৰীও ভৱিষ্যত অন্ধকাৰ আৰু আমাৰো মানে এই হেৰিয়াৰ ফলত আমাৰ যিটো পৰ্যায়লৈ যাব সেইটো পৰ্যায়লৈ আমাৰ চুক্তিখন হ'লে কিবা কাৰণত গোটেই বিভাগটো এটা ব্যক্তিগতকৰণ হোৱাৰ সুবিধা কিবা এটা চান্স থাকিব পাৰে ব্যক্তিগতকৰণ হোৱাৰ সুবিধা বুলি আমি ক'ব নোৱাৰোঁ ঠিক কিন্তু এই চুক্তিখন হোৱাৰ পিছত যেতিয়া আমি পাৱাৰটো কিনিবলগীয়া হ'ব আমি পাৱাৰটো যেতিয়া আমাৰ এভেইলেবল হৈ যাব তেতিয়া তাৰ বিনিময়ত আমি এটা ফিক্স চাৰ্জ দিব লাগিব পাৰ ইউনিটৰ হিচাপত যদি সেই ফিক্স চাৰ্জটো দিবলৈ যোৱা হয় তেতিয়া আমাৰ পাৱাৰটো আমি ইউজ কৰিব নোৱাৰিম যদি এভেইলেবল হৈ যাব আমাৰ কিনিবলৈ গ্ৰাহক নাথাকিব তেতিয়া আমাৰ সেই লছ এটা সাংঘাতিক এটা মানে লষ্ট গ্ৰহলৈ গুচি যাব গতিকে এই লছটো যদি মানে হেৰি কৰিবলৈ হয় আমি সম্পূৰ্ণৰূপে ডুবি যাম গতিকে তেতিয়া আমি যেতিয়া এটা নিম্ন স্তৰলৈ গুচি যোৱাৰ পিছত আমি আকৌ উঠি অহাটো বহুত জটিল কাৰণ আগতকৈ এপিডিচিএল বৰ্তমান ডেভেলপমেণ্টত আহি আছে গতিকে আমি সদায় জখলাৰ উচ্চ গতিত আমি গৈ থাকিব বিচাৰোঁ এপিডিচিএলে কিমান দিন এমাহত বা দিনটোত কিমান মেগাৱাট বিদ্যুৎ আপোনালোকে আমাৰ এতিয়া বৰ্তমান দিনটোত 2500 মেগাৱাটৰ বিদ্যুৎ প্ৰয়োজন হয় অসমত আমাৰ নিজা উৎপাদন এতিয়া 2100 মেগাৱাট আছে আৰু নিজস্ব কিমান নিজস্ব 300-400 ভিতৰত থাকে কিন্তু বাকী আমাৰ চুক্তিবিলাক আছে প্ৰায় 2100 মেগাৱাটৰ চুক্তি থকা আছে আৰু এতিয়ালৈকে এতিয়া মুঠৰ ওপৰত এটা দিনত 2100 মেগাৱাট আপোনালোকে এপিডিচিএলৰ জৰিয়তে বিদ্যুৎ যোগান ধৰিব পাৰে আমাৰ এপিডিচিএলে এতিয়া গোটেইখিনি যিখিনি প্ৰয়োজন গোটেইখিনিয়ে যোগান ধৰি আছে কিন্তু আজিৰ পৰা ধৰক এতিয়া কোৱাই হৈছে যে যিখন চুক্তি হ'ব এনাডাৰ প্ৰায় 6000 মেগাৱাটৰ আমাৰ মানে শক্তি আহি যাব কিন্তু সেই সময়ত ডিমাণ্ড থাকিব নাই ইমানখিনি সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন যদি ডিমাণ্ড নাথাকে তেনেহ'লে আমাৰ ইমান অতিৰিক্ত আমি শক্তিখিনি ক'ত বিক্ৰী কৰিম সেইটোহে ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে তেতিয়া লছ ডেফিনেটলি সেই লছৰ ভাগটো আকৌ গ্ৰাহকৰ ওচৰলৈকেও যাব কিন্তু পাব্লিকৰ ওপৰতো দিব লগা হ'ব গতিকে দিনটোত অসমত কিমান মেগাৱাটৰ প্ৰয়োজন হয় বুলি ক'লে আমাৰ 2500, 2600, 2700 এনেকুৱা এটা মানে এইটো প্ৰয়োজনটো এইটো চেঞ্জ হৈ থাকে এইটো এটা পৰিৱৰ্তনলৈকে যোগাৰ ধৰি আছে আমাৰ এতিয়া ধুনীয়াকৈ এইটো চলি আছে আমাৰ এই যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজেৰে এইখিনি চলি আছে কিন্তু যদিহে আনাডাৰ আৰু 3200 মেগাৱাট যদি ক্ৰয় কৰিবলগীয়া হয় তেতিয়াহ'লে সেই ক্ৰয় কৰা মেগাৱাটখিনি আপোনালোকে বিক্ৰী কৰিবলৈ সুবিধা আৰু নাপাব পাৰে সেইটো হৈছে আশংকা সেই আশংকাখিনি দূৰ কৰাৰ কাৰণে আমি আজিলৈকে জনা নাই কেনেকৈ ব্যৱস্থা কৰিব সেইটো কাৰণে আমাৰ যি কোঅৰ্ডিনেশ্যন কমিটি আন্দোলন লাগি আছোঁ যে এই আশংকাখিনি নিৰসন নকৰালৈকে আমাৰ এই সংগ্ৰামটো আছে আৰু সেইটোৱে কথা নিশ্চয়কৈ সেই প্ৰসংগবোৰে চাওক যে যিধৰণে আচলতে বিদ্যুৎ প্ৰয়োজন আছে সেই বিদ্যুৎ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত আপুনি দেখিবলৈ পাব যে এপিডিচিএলৰ যিমান সংখ্যক আচলতে কৰ্মচাৰী আছে গুৱাহাটী মণ্ডলৰ তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে এইসকল লোক আহিছে ঠিক সমান্তৰালকৈ কেৱল গুৱাহাটীত নহয় ৰাজ্যৰ চাৰিওকাষে আচলতে য'ত আচলতে এপিডিচিএলৰ কৰ্মচাৰীসকল আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদী কাৰ্যসূচী কালিৰ দিনটোৰ পৰা চলি আছিল আপোনালোকে সকলোৱে জ্ঞাত যদিহে এই বিদ্যুৎ এনেধৰণে ক্ৰয় কৰিবলগীয়া হয় আপোনালোকৰ যিখিনি এমপ্লয়ী আছে সেই এমপ্লয়ীখিনি ক'ৰবাত নহয় ক'ৰবাত চাকৰি হেৰুৱাৰো সম্ভাৱনা আহি পৰিব পাৰে নেকি কাৰণ ব্যক্তিগতকৰণ যদি হৈ যায় তেতিয়াহ'লে চৰকাৰী যিটো চাকৰি সেইটো নাথাকিবও পাৰে কি ক'ব আচলতে একচুৱেলি আপোনাৰ প্ৰশ্নটোৰ সঠিক উত্তৰ এই মুহূৰ্তে দিব পৰা নাই কাৰণ কি তেওঁলোকে কি কৰিব খুজিছে এইখিনি আমাৰ কাৰণে স্পষ্ট হোৱা নাই এইটো আমি অসমৰ ৰাজ্যৰ
উন্নয়ন বিচাৰিছোঁ, উন্নয়নৰ সাথে সাথে অসমৰ নিবনুৱা সমস্যাৰ সমাধান বিচাৰিছোঁ। এতিয়া আমি কৰ্মৰত কৰ্মচাৰীৰ ওপৰত যে আক্ৰমণ আহিব পাৰে বা আহিব নাহিব এইটোৰ বিষয়ে চিন্তা কৰা নাই। আমি দেখিছোঁ যে টেৰিফ যিটো হ'ব বা যিটো টেৰিফেদি এইটো কিনিব লাগিব, এইটোৰ কাৰণে অহা দিনত বিদ্যুতৰ মূল্য বৃদ্ধি হ'ব। ইয়াৰ উপৰিও এই সম্পূৰ্ণ প্ৰয়োজনটো আমাৰ আছেনে নাই এইটোৰ কাৰণে আমি তেওঁলোকৰ পৰা মেমৰেণ্ডাম বা আবেদন যোৱাকালি কৰিছিলোঁ, আৰু সেইটো আমাৰ তেওঁলোকৰ ফালৰ পৰা এইটো যে ৰাইজৰ হিতাৰ্থে কৰিব খুজিছে এই ধৰণৰ স্পষ্টীকৰণ বা আমাৰ লগত আলোচনা এটা হ'লে আমি আপোনাৰ যিবোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিম। এইবোৰ প্ৰশ্ন আমি লৈ আমাৰ মেনেজমেণ্টৰ লগত বহিব খুজি আছোঁ। চিন্তুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।